মোগলৰ প্ৰথম ৰাজধানী লালকিল্লা আগ্ৰা লালকিল্লা মোগল বাদশ্বাহ আকবৰে 1575 খ্ৰীষ্টাব্দত আৰম্ভ কৰি 1583 খ্ৰীষ্টাব্দত প্ৰায় 8 বছৰত 4000 বনুৱাৰ দ্বাৰাই প্ৰায় সেই সময়ত 35 লাখ টকা খৰচ কৰি নিৰ্মাণ কৰিছিল। এই কিলাৰ প্ৰথম নাম আছিল বাহাদুৰগড় আৰু বৰ্তমান আগ্ৰা কিলা বা আগ্ৰা লালকিল্লা বুলি জনাজাত। তাজমহলৰ পৰা প্ৰায় 2.5 কিলোমিটাৰ দূৰত্বত অৱস্থিত এই লালকিল্লাৰ মুখ্য দুৱাৰখনৰ নাম শ্বাহজাহানৰ মুখ্য সেনাধ্যক্ষ অমৰ সিং ৰাথোৰৰ নামত ৰাখে। তেওঁ শ্বাহজাহানক কেইবাখনো যুদ্ধত জয়ী কৰোৱাত মুখ্য ভূমিকা পালন কৰিছিলে বাবে এইখনেই মুখ্য দুৱাৰ। সেইকাৰণে অমৰ সিং ৰাথোৰ তেওঁৰ সন্মানত এই দুৱাৰখনৰ নাম তেওঁৰ নামত ৰাখে। প্ৰায় 2.5 কিলোমিটাৰ এলেকাৰ এই আগ্ৰা কিলাৰ 75% ভাৰতীয় সেনাৰ দখলত আছে। অতীজতো প্ৰথম মোগল সেনাৰ দখলত আছিলে 75%, তাৰপিছত ইংৰাজৰ দিনতো ইংৰাজ সেনাৰ 75% দখল কৰি আছিলে। সেনাবাহিনী ইয়াৰ পৰাই পৰিচালিত কৰিছিলে আৰু বৰ্তমান ভাৰতীয় সেনাৰ দখলত আছে। 1660 খ্ৰীষ্টাব্দলৈকে আকবৰৰ শাসনৰ পাছত উত্তৰাধিকাৰী সূত্ৰে জাহাংগীৰ, শ্বাহজাহান, ঔৰংজেবে শাসন কৰে এই কিলাৰ পৰাই। পাছলৈ দিল্লীলৈ মোগলৰ সাম্ৰাজ্য স্থানান্তৰিত হয়। এই মুখ্য দুৱাৰেদি সোমাই গৈ প্ৰথম দেখি থকা মেহেলটো হ'ল জাহাংগীৰ মেহেল। আকবৰে তেওঁৰ পুত্ৰ জাহাংগীৰৰ কাৰণে নিৰ্মাণ কৰিছিলে। নানা কাৰিকৰী কৌশলযুক্ত সুবিশাল সৌন্দৰ্যশালী আগ্ৰা কিলা যমুনা নৈৰ পাৰত বগা আৰু ৰঙা শিলেৰে নিৰ্মাণ কৰা। ইয়াৰ নিৰ্মাণ কৰি সৌন্দৰ্যৰ বাবে সোণ আৰু হীৰা খচিত আছিল। বৰ্তমান আধুনিক যুগতো হয়তো ইয়াৰ লগত ফেৰ মাৰিব পৰা সহজ নহয়। ইয়াত ব্যৱহাৰ কৰা সোণ আৰু হীৰাবিলাক ইংৰাজৰ শাসনকালত সকলোবিলাক ইংৰাজে লুণ্ঠন কৰে। আগ্ৰা ষ্টেচনৰ পৰা মাত্ৰ 7 কিলোমিটাৰ দূৰত্বত অৱস্থিত লালকিল্লা আৰু তাৰ পৰা প্ৰায় 2.5 কিলোমিটাৰ দূৰত্বত অৱস্থিত তাজমহল। সকলোৱে পাৰিলে এবাৰ হ'লেও যাবলৈ যত্ন কৰিব। ইয়াৰ ভিতৰত থকা হ'ল জাহাংগীৰ মেহেল প্ৰথম। তাৰপিছত আছে সাধাৰণ নাগৰিকক লগ ধৰিবৰ বাবে ৰজাই বনাইছিলে দিবানে আম। বিষয়া কৰ্মচাৰীৰ লগত আলাপ আলোচনাৰ বাবে বনাইছিলে দিবানে খাছ। আকবৰ আৰু যোধাবাই থকা মেহেলটো হ'ল আকবৰী মেহেল আৰু সেই সময়ত পানী ব্যৱস্থাৰ বাবে পানীৰ বাউল বা পানীৰ কুঁৱা আছিলে আৰু সেই সময়তে অত্যাধুনিক বাথটাব ব্যৱস্থা আছিলে। এইটো হ'ল ৰৌচনাৰা মেহেল, শ্বাহজাহানৰ জীয়ৰীৰ নামত বনাইছিলে। ইয়াৰ পৰাই তাজমহল খুব ধুনীয়াকৈ দেখি থাকি কাষতে যমুনা নৈৰ পাৰতেই এটা দিশত তাজমহল আৰু ঠিক অলপ দূৰত্বত অৱস্থিত এই কিলা বেকচাইডে কানপুৰ যোৱা ৰেলৰ দলংখন আছে যমুনা নৈৰ ওপৰেদি। খুব সুন্দৰ পৰিৱেশ এটা, চাই থাকিবলৈ মন যোৱা। নবতখানা, ড্ৰাম হাউচ, ৰংমহল। জাহাংগীৰে খুব অধ্যয়নৰ ৰুচি আছিলে বাবে এটা লাইব্ৰেৰীৰ ব্যৱস্থা আছিলে আৰু জাহাংগীৰে প্ৰায় 7টামান ভাষা জানিছিলে। হাৱা মেহেল এটা বিশেষ ঘৰ। এইটো মানে সেই সময়ৰ এচি ব্যৱস্থা আছিলে। মেজিক উইণ্ড' বুলি কয়। মেজিক উইণ্ড'ৰ দ্বাৰাই যমুনাৰ দিশৰ পৰা ঠাণ্ডা হাৱা আহি আছিল। সেই সময়ত ৰজাই মানে গৰম দিনত থাকিবলৈ ব্যৱহাৰ কৰিছিলে। কি যে সুন্দৰ এটা দৃশ্য। যমুনাৰ এটা পাৰে লালকিল্লা, আনটো পাৰে তাজমহল, কাষত এটা বৰ্তমান ৰাজপথ। কি অপূৰ্ব সৌন্দৰ্য। ইয়াৰ ভিতৰতে আঙ্গুৰ বাগ আছিলে। সেই সময়ত আঙুৰৰ খেতি কৰিছিলে। কাশ্মীৰৰ পৰা ৰঙা মাটি আনি
আঙুৰৰ খেতি কৰিছিলে। জাহাংগীৰ সুৰা খোৱাত খুব চখ আছিলে বাবে আঙুৰৰ খেতি কৰিছিলে আৰু বৰ্তমান তাত ছিজনেবল যিকোনো ফুলৰ খেতি কৰা হয়। ইয়াত আছে খাজমেহেল। খাজমেহেল হ'ল মমতাজ আৰু শ্বাহজাহানৰ শোৱনি কোঠা। ইয়াত হীৰা আৰু সোণ ব্যৱহাৰ কৰিছিলে। ইয়াত তথ্যমতে জনা যায় প্ৰায় 1008 কেজি সোণ আৰু হীৰা ব্যৱহাৰ কৰিছিলে। ইংৰাজীয়ে এইবিলাক সকলো সময়ত লুটি লৈ গ'ল। এইটো হ'ল জেছমিন টাৱাৰ। এইটো শ্বাহজাহানৰ গৃহবন্দী কৰি ৰখা এটা অত্যাধুনিক অট্টালিকা। 8 বছৰ পুত্ৰ ঔৰংজেবে শ্বাহজাহানক ইয়াৰ ভিতৰতেই গৃহবন্দী কৰি ৰাখিছিলে। কাৰণটো আছিলে কি, শ্বাহজাহানে তাজমহল বনোৱাৰ পিছত আৰু এটা ক'লা তাজমহল বনাবলৈ বিচাৰিছিলে ৰাজভঁৰালৰ খাজানা খৰচ কৰি। সেইটো ঔৰংজেবে ভাল পোৱা নাছিলে, সেয়েহে তেওঁক গৃহবন্দী কৰি ৰাখিলে 8 বছৰ। এইখন হ'ল ঠাইতেই মীনা বজাৰ হৈছিলে, প্ৰতি মাহৰ প্ৰথমটো শুকুৰবাৰত মীনা বজাৰ বুলি এখন বজাৰ হৈছিলে। শ্বাহজাহানক 8 বছৰ গৃহবন্দী কৰি থকা জেছমিন টাৱাৰৰ পৰাই শ্বাহজাহানে প্ৰতিদিনে তেওঁৰ মৰমৰ পত্নী মমতাজৰ স্মৃতিৰ তাজমহল দেখি থকাৰ ব্যৱস্থা কৰিছিলে আৰু তাৰ পৰাই সদায় তেওঁ তাজমহললৈ চাই আছিলে। শেষত তেওঁ ইয়াতে মৃত্যুবৰণ কৰাত তাজমহলত মমতাজৰ কবৰৰ কাষতে তেওঁক কবৰ দিয়াৰ ব্যৱস্থা কৰিছিলে। এই খোলা জেগাটোতে ৰজাই ৰাজদৰবাৰ বহাইছিলে। কিমান সুবিশাল এটা এলেকা জুৰি আছে। আৰু এই যে দেখিছে দুৱাৰবিলাক, এইবিলাক ইংৰাজৰ দিনত লগোৱা, প্ৰথম অৱস্থাত ৰজাৰ দিনত লগোৱা দুৱাৰখিনি নষ্ট হৈ গ'ল। ইয়াৰ ভিতৰত নাগিনা মছজিদ আছে। এয়া নাগিনা মছজিদ। এই মছজিদ শ্বাহজাহান গৃহবন্দী থকা অৱস্থাত শ্বাহজাহানে এই মছজিদতেই নামাজ পঢ়িছিলে। অত্যাধুনিক বৰ্তমান সময়ৰ প্ৰযুক্তিয়ে জোৰ মাৰিব নোৱাৰা কাৰিকৰী প্ৰযুক্তি আৰু দিল্লীৰ লালকিল্লাতকৈও সুন্দৰ আৰু বিশাল এই কিল্লা। প্ৰায় 453 বছৰ পুৰণি বয়স এই কিল্লাৰ বৰ্তমান। ইয়াত ব্যৱহাৰ কৰা কাৰিকৰী কৌশল আৰু প্ৰযুক্তি সঁচাই অতুলনীয়। ইংৰাজৰ শাসনকালত বহুতখিনি নষ্ট হ'ল আৰু লুটপাতো হ'ল যদিও আজিও মোগল সাম্ৰাজ্যৰ ঐতিহ্য বহন কৰি আছে এই লালকিল্লাই। এইটো হ'ল দিৱানে আম। ইয়াত সাধাৰণ লোকৰ লগত ৰজাই দৰবাৰ কৰিছিলে, সাধাৰণ লোকৰ লগত, প্ৰজাৰ লগত। উত্তৰ প্ৰদেশৰ আগ্ৰা চহৰত থকা আৰু আগ্ৰা ষ্টেচনৰ পৰা নিচেই ওচৰতে থকা এই তাজমহল আৰু লালকিল্লা নিশ্চয় সকলোৱে এবাৰ দৰ্শন কৰিলে গম পাব মোগল সাম্ৰাজ্যৰ ঐতিহ্য।